নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি তোমালোকলৈ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন, যিবিলাক প্ৰশ্ন সচৰাচৰ কম্পিটিটিভ এক্সামবিলাকত আহি থাকে। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত তেনে কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিছিলোঁ। আশা ৰাখিছোঁ সেই প্ৰশ্নসমূহৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিছা। বন্ধু বান্ধৱীসকল, তোমালোকলৈ মই এনে কিছুমান জেনেৰেল নলেজৰ প্ৰশ্ন আগবঢ়াম, যিবিলাক সাধাৰণতে SSC, APSC, ৰেলৱে, এগ্ৰিকালচাৰ আদি বিভিন্ন চৰকাৰী চাকৰিসমূহৰ পৰীক্ষাবিলাকত আহি থাকে। আজি তোমালোকক প্ৰশ্নসমূহ আগবঢ়োৱাৰ আগতে জনাব বিচাৰিছোঁ যে তোমালোকৰ প্ৰশ্নসমূহ মই কুইজ আকাৰে কৰিম আৰু ইয়াৰ উত্তৰ কৰিবলৈ তোমালোকক খন্তেক সময় দিম। সেই সময়ৰ ভিতৰত তোমালোকে উত্তৰ কৰি কমেণ্ট বক্সত উত্তৰসমূহ দিবা বুলি আশা ৰাখিলোঁ। আৰু কিমান সময়ৰ ভিতৰত তোমালোকে প্ৰশ্নৰ উত্তৰটো কৰিব পাৰিছা সেইটো কমেণ্টত উল্লেখ কৰি দিবা। এতিয়া আহাচোন বন্ধু বান্ধৱীসকল, আজি আমি সাধাৰণ জ্ঞানৰ এই প্ৰশ্নৰ শিতানলৈ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্ন তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিটো প্ৰশ্ন আমি দেখোঁ যে প্ৰায়বিলাক পৰীক্ষাতে আহি থাকে। সেই প্ৰশ্নটো মই তোমালোকলৈ আগবঢ়াইছোঁ আৰু তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিবা। প্ৰশ্নটো হ'ল, ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি? মানে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ, ভাৰতবৰ্ষৰ মৌলিক অধিকাৰটো কোনখন দেশৰ পৰা লোৱা হৈছে? সংবিধানৰ এই মৌলিক অধিকাৰটো কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰটো কৰিবৰ কাৰণে তোমালোকক কিছু সময় দিছোঁ, চেষ্টা কৰা। সময় শেষ হৈছে। উত্তৰটো হৈছে USA, আমেৰিকা যুক্তৰাষ্ট্ৰ। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষৰ সংবিধানত মৌলিক অধিকাৰটো সংযোজিত কৰা হৈছে, তাৰ পৰা লোৱা হৈছে। দ্বিতীয় প্ৰশ্ন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ? এই প্ৰশ্নটো খুব আহে পৰীক্ষাবিলাকত, বহুতবিলাক পৰীক্ষাত অহা দেখা গৈছে। হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ? বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? উত্তৰটো কৰিবলৈ তোমালোকক কিছু সময় দিছোঁ, চেষ্টা কৰা আৰু লগতে কমেণ্ট কৰাৰ লগে লগে তাত কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিছা সেইটো লিখিবা। সময় শেষ হৈছে। উত্তৰটো হৈছে বেৰ'মিটাৰ। বেৰ'মিটাৰৰ সহায়ত বায়ুমণ্ডলীয় চাপ জোখা হয়। তৃতীয় প্ৰশ্নলৈ আহোঁ এতিয়া, গুৰুত্বপূৰ্ণ আনটা প্ৰশ্ন, হুইচ গ্লেণ্ড অফ হিউমেন বডি চিক্ৰেটছ বাইল জুচ? শৰীৰৰ কোনটো অংগই পিত্তৰস নিঃসৰণ কৰে? উত্তৰটো তোমালোকে কৰিবলৈ চেষ্টা কৰা, কিছু সময় দিছোঁ। সময় শেষ হৈছে। উত্তৰটো হৈছে লিভাৰ। লিভাৰে কি কৰে? পিত্তৰস নিঃসৰণ কৰে। আহাচোন এতিয়া আমি চতুৰ্থ প্ৰশ্নটোৰ মাজলৈ যাওঁ। 4 নম্বৰ প্ৰশ্ন, লাইট ইয়েৰ ইজ দ্য ইউনিট হুইচ ইজ ইউজ টু মেজাৰ? লাইট ইয়েৰ কি জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়? অকণমান সময় দিছোঁ, উত্তৰ কৰিবলৈ চেষ্টা কৰা। সময় শেষ হৈছে। উত্তৰটো হৈছে ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। পঞ্চমটো প্ৰশ্ন হৈছে, হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন ডি? ভিটামিন ডিৰ অন্য এটা নাম কি? আহে প্ৰশ্নটো, চেষ্টা কৰাচোন কৰিবলৈ। সময় শেষ হৈছে। উত্তৰটো হৈছে কেলচিফেৰল। ভিটামিন ডিৰ অন্য এটা নাম হৈছে কেলচিফেৰল। এতিয়া আমি আহোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। ইফ দ্য ৰিডিং অফ বেৰ'মিটাৰ ফলছ ছাডেনলি দেন ইট ইজ দ্য ইণ্ডিকেশ্যন অফ? বেৰ'মিটাৰৰ যেতিয়া জোখটো তললৈ নামি যায় হঠাতে, তেতিয়া ই কিহৰ কথা সূচায় বা কি হোৱাৰ কথা জাননী দিয়ে? উত্তৰটো কৰিবলৈ যত্ন কৰা।
সময় শেষ হৈছে উত্তৰটো হৈছে ষ্ট্ৰম ধুমুহা তাৰমানে বেৰমিটাৰৰ যেতিয়া হঠাতে ৰিডিংটো তললৈ নামি যায় তেতিয়া আমি গম পাওঁ যে ধুমুহা হোৱাৰ সম্ভাৱনা আছে এতিয়া আছোন আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ হোৱাট ইজ দ্য আদাৰ নেম অফ ভিটামিন B12 ভিটামিন B12ৰ অন্য এটা নাম কি এইটো পৰীক্ষাত কেতিয়াবা আহে উত্তৰটো কৰিবলৈ চেষ্টা কৰা তোমালোকে কিছু সময় দিছোঁ সময় শেষ হৈছে চাইনোকোবালমিন হৈছে ভিটামিন B12ৰ অন্য এটা নাম আৰু ইয়াৰ আনুষংগিক এটা প্ৰশ্ন মই তোমালোকলৈ আগবঢ়াইছোঁ কোনটো ভিটামিন এটা ভিটামিনৰ নাম কোৱা য'ত কোবাল্ট পোৱা যায় কোনটো ভিটামিনত কোবাল্ট পোৱা যায় কেতিয়াবা প্ৰশ্ন আহে তো ইয়াৰ উত্তৰো হ'ব B12 ভিটামিন B12ত কোবাল্ট পোৱা যায় ইয়াৰ পাছতে আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ 8 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ইউনিট অফ পাৱাৰ অফ লেন্স উত্তৰটো কৰিবলৈ চেষ্টা কৰা তোমালোকে সময় শেষ হৈছে উত্তৰটো হৈছে ডিঅপ্ট্ৰি ইয়াৰ পাছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ হু ইজ ৰিগাৰ্ডেড এজ ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোন হয় কাক কোৱা হয় উত্তৰটো কৰিবলৈ চেষ্টা কৰা কিছু সময় দিছোঁ সময় শেষ হৈছে ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ল জন মেকাৰ্থি ইয়াৰ পাছত আমি ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ 10 নম্বৰ প্ৰশ্ন মই তোমালোকক জনাব বিচাৰিছোঁ বন্ধু বান্ধৱীসকল এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰবিলাক তোমালোকে ৰিপিট কৰিবা বাৰে বাৰে চাবা যদি মনত নৰয় আৰু লিখি থলেও হ'ব নোট কৰি থলেও তোমালোকৰ লাভ হ'ব বন্ধু বান্ধৱীসকল এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহোঁ separation of cream from milk from cream separatories work on which principle প্ৰশ্নটো কৰিবলৈ কিছু সময় দিছোঁ তোমালোকে চেষ্টা কৰা সময় শেষ হৈছে উত্তৰটো হৈছে centrifugal force অভিকেন্দ্ৰীয় বল ইয়াৰ পাছৰ প্ৰশ্নলৈ আহোঁ 11 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য লেজিসলেচাৰ বা পাৰ্লিয়ামেণ্ট নেম অফ জাপানৰ পাৰ্লিয়ামেণ্ট বা জাপানৰ সংসদৰ নাম কি উত্তৰটো কৰিবলৈ তোমালোকে চেষ্টা কৰা কিছু সময় দিছোঁ সময় শেষ হৈছে উত্তৰটো হৈছে ডায়েট জাপানৰ সংসদৰ নাম হৈছে ডায়েট আৰু কেতিয়াবা প্ৰশ্ন আহে জাপানৰ ৰাজধানী সোধে জাপানৰ ৰাজধানী নাম আহিব পাৰে জাপানৰ ৰাজধানী কি টকিঅ' ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ হোৱাট ইজ দ্য লেজিসলেচাৰ নেম অফ আফগানিস্তানৰ লেজিসলেচাৰৰ নাম কি বা আফগানিস্তানৰ সংসদৰ নাম কি উত্তৰটো কৰিবলৈ তোমালোকে চেষ্টা কৰা উত্তৰটো তোমালোকলৈ আগবঢ়াইছোঁ আফগানিস্তানৰ সংসদৰ নাম হৈছে চোৰা কেতিয়াবা প্ৰশ্ন আহে আফগানিস্তানৰ কেপিটেলৰ নাম কি হয় তে আফগানিস্তানৰ কেপিটেল হৈছে কাবুল ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ হিউমেন বডি মানুহৰ দেহৰ নৰ্মেল ব্লাড প্ৰেছাৰ কিমান সামান্য ৰক্তচাপটো কিমান থাকে উত্তৰ তোমালোকে কৰিবলৈ চেষ্টা কৰা একেবাৰে সহজ প্ৰশ্ন এইটো আমি প্ৰেছাৰ জুখি থকা মানুহবিলাকে তো জানোৱেই ভালকে যিখিনি প্ৰেছাৰ জুখি থাকে কৰিবলৈ চেষ্টা কৰা সময় শেষ হৈছে উত্তৰটো হৈছে 120/80 mm ইয়াৰ পাছৰ প্ৰশ্নলৈ আহোঁ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মেকিং অফ অপটিকেল ফাইবাৰ ইজ ইন কমিউনিকেশ্যন ইজ বেছড অন হুইচ প্ৰিন্সিপল প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ চেষ্টা কৰা অলপ সময় দিছোঁ সময় শেষ হৈছে উত্তৰটো হৈছে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন পৰীক্ষাত এইটো আহে কিন্তু OFC কথাটো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন
ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ অন্তিম প্ৰশ্ন ডিটাৰজেন্ট অৰ সোপ ক্লিনছ দ্য ডাৰ্টি ক্লথেছ ইজ বেছড অন হুইচ প্ৰিন্সিপাল অকমান সময় দিছোঁ চেষ্টা কৰা উত্তৰটো কৰিবলৈ সময় শেষ হৈছে উত্তৰটো হৈছে সাৰফেস টেনশন বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন আমি ইমানতে শেষ কৰিছোঁ গুৰুত্বপূৰ্ণ কেইটামান তোমালোকলৈ প্ৰশ্ন আগবঢ়ালোঁ প্ৰশ্নকেইটাৰ উত্তৰসমূহ তোমালোকে ইতিমধ্যে তোমালোকৰ বাবে আগবঢ়াইছোঁ তোমালোকে যদি ভালদৰে লিখি লোৱা নাই ভিডিঅ'টোৰ পৰা তোমালোকে প্ৰশ্নখিনিৰ উত্তৰসমূহ লিখি ল'বা আৰু এনে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন মই ইয়াত এই মোৰ চেনেলটোত দি থাকিম তোমালোকে ভিডিঅ'সমূহ চাই যাবা আৰু লগতে যিসকল তোমালোকৰ বন্ধু বান্ধৱী আছে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ